প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিলম্ব নকৰি প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। ছাত্ৰ ছাত্ৰীৰ অভ্যাসন বহি প্ৰতি বছৰে ঠিক পাঠ্যপুথিৰ লগত সময়মতে দিব। আজি 4 বছৰ ধৰি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা নাই। এই বৃত্তি পৰীক্ষা যাতে অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি নিয়া গ্ৰেড পে আমাক দিব লাগিব, ঘূৰাই দিব লাগিব। 5 আমাৰ নতুনকৈ নিযুক্তি হোৱা শিক্ষকসকলৰ যি আৰ্জিত ছুটিকে আদি কৰি যিখিনি প্ৰাপ্য ৰাজ্য চৰকাৰে বন্ধ কৰি ৰাখিছে সেই প্ৰাপ্যখিনি আদায় দিবৰ কাৰণে আমি এই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত কৰি ল'ম। কেবিনেট ডিচিশ্যন লোৱাৰ কাৰণে আন্দোলন স্থগিত কৰাৰ কাৰণে প্ৰাথমিক শিক্ষকসকলে আৰু আন্দোলন নকৰিব, এই ধাৰণা ভুল। আমি আজিৰ সভাযোগে এই কথাটো স্পষ্ট কৰিছোঁ যে যেতিয়ালৈকে ৰাজ্য চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী হ'ব পৰা কামখিনি সমাধান নকৰে সেইখিনি নোহোৱা পৰ্যন্ত আমি আন্দোলন কৰিম। অহা 1 মাৰ্চ তাৰিখে আমি সকলো মহকুমাই অভিৱৰ্তন অনুষ্ঠিত কৰিম আৰু তাৰ পৰা সেই অভিৱৰ্তনৰ পৰা গ্ৰহণ কৰা প্ৰস্তাৱৰ প্ৰতিলিপিসমূহ আমি 10 মাৰ্চ তাৰিখে যিদিনাখন অসম চৰকাৰে বাজেট দাখিল কৰিব সেই দিনটোতে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি সেই স্মাৰক পত্ৰ প্ৰদানৰ ব্যৱস্থা বুলি আমি কৰিম। আৰু আজিৰ সভাই এই সিদ্ধান্তও গ্ৰহণ কৰিছে যে যদিহে তাৰ পিছতো কাৰ্যসূচীৰ পিছতো এই কাৰ্যসূচী সমাপনৰ পিছতো যদিহে ৰাজ্য চৰকাৰে সিদ্ধান্ত প্ৰকাশ নকৰে বা কাৰ্যকৰী নকৰে তেনেহ'লে এপ্ৰিল মাহত ছাত্ৰ শিক্ষক অভিভাৱক সকলোৱে সন্মিলিতভাৱে প্ৰত্যেকখন বিদ্যালয়ৰ সন্মুখত এটা বিশেষ কাৰ্যসূচী ৰূপায়ণৰ কাৰণেও ব্যৱস্থা বুলি গ্ৰহণ কৰি হয়। ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ কৰ্তন কৰা গ্ৰেড পে 8,700 টকা ঘূৰাই দিয়া, ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধিকে ধৰি বহুকেইটা দাবী ৰাজ্য চৰকাৰে পূৰণ কৰিব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই দাবীসমূহ পূৰণ কৰাৰ ওপৰত শিক্ষা বিভাগে বৰ্তমান সময়লৈকে কোনো এটা দাবী পূৰণ কৰা নাই, যাৰ কাৰণে আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজিৰ এই সিদ্ধান্তকেইটা গ্ৰহণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ দাবী পূৰণৰ স্বাৰ্থত এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে, যিটো কাৰ্যসূচীৰ বিষয়ে ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।